দুটা ওলমি আছে তাই এটা ওলমি থকা এটা কাটি নিয়া বুলি আৰু এই পৰি থকা তাৰ পৰা দিছিল আমাৰ খেদিছিল সন্ধিয়া সময়তে দিছিল পলাল কিন্তু দুটা এটা আনিলে এটা নিলে গতিকে সেইটো তেনেকুৱাকৈ নিয়াটো হয় সঁচা কথা কিন্তু তাৰ উপৰিও আৰু কেইদিনমান আগতে সেইটোতো আমি কিনিছোঁ আমাৰ পিছফালৰ দিকে যে পূজাৰীবিলাক থাকে দিনতে দৰ্জা ইয়াতে মন্দিৰত থাকে খুচুৰা পূজাৰী আছিল লৈ যায় পুলিচ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰা এখন মানে কৈছোঁ মই নিজেও ডাইৰেক্ট ময়ো নিজে পুলিচ বিভাগ আছিল গতিকে ব্যৱস্থা ল'বলগীয়া এইটোৰ পৰা খুব সৰু সৰু বস্তুবিলাক চুৰি হ'লেও কিন্তু কিছুমান ইম্পৰ্টেণ্ট বস্তু আছে নহয় গতিকে চব চাৰিওফালে চুৰি হ'ব দিছে অকল ইয়াতে নহয় আমাৰ এইটো নহয় যে মন্দিৰতে কৰিছে বাহিৰৰ জেগাটো মন্দিৰৰ পৰা 200 মিটাৰ ভিতৰতে ড্ৰাগছ ৰমৰমীয়া বেহা আমাৰ মন্দিৰৰ মানে পুখুৰী পাৰে পাৰে ড্ৰাগছ হেৰি হয় আৰু মই এই কথাটো নিজে পাৰ্চনেলি কৈছোঁ আমি লিখিতভাৱেও দিছোঁ কিন্তু গতিকে একশ্যন ল'ব লাগে তেওঁলোকক মই উচিত কৈছোঁ নেকি গতিকে এইটো লোৱা নাই কিন্তু ড্ৰাগছটো এটা বৰ ডেঞ্জাৰাছ বস্তু এইটোৱে চেছ কৰিব গতিকে এইটো কাৰণে এতিয়া মই এটা ভাবিছোঁ মই উচিত নিজেও কৈছোঁ যদি নকৰিলে অন্ততঃ যিহেতুকে এইটো আমাৰ মন্দিৰৰ চৌহদৰ ভিতৰত থাকিব আমিয়ে নিজে এটা একশ্যন ল'ম আমি এটা প্ৰেজেণ্টেশ্যন কৰি আমি অলপ একশ্যন ল'ম বুলি এটা ভাবিছোঁ পুলিচৰ ফালৰ পৰা জনাইছোঁ তেখেতে কৰিব লাগে নকৰিলে তেওঁলোকে আমি হ'লেও কৰিব লাগে হাজো এখন বিখ্যাত ঠাই আৰম্ভণিতে মই কৈছোঁ তীৰ্থনগৰী হাজো বুলি কোৱা হয় ইয়াত আমাৰ তিনিটা ত্ৰিবেণী সংগম য'ত বৌদ্ধ হিন্দু আৰু মুছলিমৰ পৰম্পৰাভাৱে আমি একত্ৰিত হৈ চলি থকা এখন বিষ্ণুপুৰী য'ত ভগৱান বিষ্ণুই নিজেই ইয়াত মানৱ ৰূপে অৱতাৰ কৰি ইয়াত জন্মগ্ৰহণ কৰি কি এক পবিত্ৰ তীৰ্থভূমি কৰি দিছিল আৰু এই পবিত্ৰ ভূমি এতিয়া এনে হৈছে তীৰ্থনগৰী নহয় যেন মদ আৰু ড্ৰাগছৰ ভূমিত পৰিণত হৈছে ৰমৰমীয়া বেহা চলি আছে আমাৰ এই বিষ্ণু মন্দিৰৰ আমাৰ যি পুষ্প আছে আমাৰ বিষ্ণু পুষ্কৰ আছে এই পুষ্কৰ যিখন পাৰ্ক আছে আৰু ইয়াৰ আশে পাশে এনেকুৱা মদৰ ঘাটি হৈ উঠিছে ড্ৰাগছৰ ঘাটি হৈছে দেখিও নেদেখা চকু বুজি থাকিবলগীয়া হৈছে আৰু তাৰ ফলতে এতিয়া আমাৰ ওচৰে কাষৰে মন্দিৰবিলাকত চুৰি হৈছে আৰু বিশেষকৈ আমাৰ ইয়াত হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰত এতিয়ালৈকে 3-4বাৰ সৰু সুৰা এটা ঘটনা ঘটিল পুৰোহিতবিলাকৰ বাকচ ভাঙি লৈ গ'ল তাৰপিছত ঘণ্টা এটা চুৰি কৰিলে ইয়াৰ পিছত এই আমাৰ টিলিঙা আছিলে টিলিঙা লৈ গ'ল আৰু যোৱা পৰহিও দুটা টিলিঙা লৈ গ'ল আৰু যিটো টিলিঙাৰ মূল্য 5,000ৰ ওপৰত হ'ব মানে ইমান ডাঙৰ টিলিঙা গতিকে এইবিলাক আমি পুলিচ প্ৰশাসনক সময়ে সময়ে জনাইও আহিছোঁ কিন্তু পুলিচ প্ৰশাসনে ইয়াৰ ব্যৱস্থাবিলাক কিয় লোৱা নাই এই কথাটো আমি বুজি পোৱা নাই কিবা বাধাই আছে নেকি না ডেকা চামক এইটো কৰিবই দিছে এইটো আমি বুজি নাপালোঁ কিন্তু এনেকুৱা হৈছে হাজোত ড্ৰাগছৰ ব্যৱসায় মানে চকে ৰাতিপুৱা 6টা বজাৰ পৰা আপুনি যেতিয়াহে গধূলি এতিয়াও যদি আপুনি যায় দেখিব জুম পাতি আছে কিন্তু পুলিচ প্ৰশাসনে এতিয়া কোনো ব্যৱস্থা লোৱা নাই তাৰ কাৰণে মই অনুৰোধ কৰিম আপোনালোকৰ চেনেলৰ যোগেদি অতি সোনকালে এই ড্ৰাগছটো নিৰ্মূল কৰিব লাগে